নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পোহপাল দিম বুলি ভাবি আছে তেন্তে এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক কেনেকৈ পৰিচৰ্যা কৰিব লাগে অৰ্থাৎ কেনেকৈ চোৱাচিতা কৰিব লাগে যাতে কুকুৰাবোৰে সময়মতে কণী দিয়ে কুকুৰাবোৰৰ কণীৰ কোৱালিটি ভাল হয় লগতে কুকুৰাবোৰে বেছিকৈ কণী দিয়ে অৰ্থাৎ কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি হয় এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পোহপাল দিয়ে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে ভালকৈ চোৱাচিতা নকৰে সঠিক পদ্ধতিত যদি আপোনালোকে সিহঁতক পোহপাল নিদিয়ে তেতিয়া কুকুৰাবোৰে সময়মতে কণী নিদিয়ে এটা কথা প্ৰায় শুনিবলৈ পোৱা যায় যে আমাৰ কুকুৰাবোৰৰ বয়স 9 মাহ হৈ গল বা 11 মাহ হৈ গল কিন্তু এতিয়ালৈ আমাৰ কুকুৰাবোৰে কণী দিয়া নাই এটো কিহৰ কাৰণে হৈছে বা কিছুমানে এটো কয় যে কুকুৰাবোৰে কণী একেবাৰে কমকৈ দি আছে হিচাপমতে কুকুৰাবোৰে যেনেকৈ কণী দিব লাগে সেই হিচাপে কণী দিয়া নাই ইয়াৰ কাৰণটো কি বা কেতিয়াবা এটো কয় যে কুকুৰাবোৰৰ কণীৰ কোৱালিটি একেবাৰে বেয়া হৈছে কুকুৰাৰ কণীৰ যেটো বাহিৰৰ অংশটো বাহিৰৰ যেটো খুলাটো হেতু একেবাৰে পাতল সোনকালে কণীটো ভাঙি যায় এনেকুৱা প্ৰশ্ন মোক বিভিন্ন সময়ত বিভিন্নজনে কৰি আহিছে বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই সমস্যাৰ সন্মুখীন হ'ব নিবিচাৰে তেনেহলে এক নম্বৰতে কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক আপোনালোকে উন্নত মানদণ্ডৰ দানা খাবলৈ দিব লাগিব এটা কথা আপোনালোকে সদায় মনত ৰাখিব যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পোহপাল দিয়ে তেনেহলে কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক আপোনালোকে বেলেগ দানা নহয় লেয়াৰ দানা খাবলৈ দিব লাগিব লেয়াৰ দানা বিশেষকৈ কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰকে খাবলৈ দিয়া হয় সেই কাৰণে আপোনালোকে কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক ষ্টাৰ্টাৰ বা ফিনিচাৰ দানা খাবলৈ নিদিব কুকুৰাবোৰ যেতিয়া সৰু হৈ থাকে সেইখিনি সময় সিহঁতক ষ্টাৰ্টাৰ বা ফিনিচাৰ দানা খাবলৈ দিব কিন্তু কুকুৰাবোৰ যেতিয়া ভালকৈ ডাঙৰ হৈ যায় তেতিয়াৰ পৰা সিহঁতক আপোনালোকে লেয়াৰ দানা খাবলৈ দিব বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানা খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে সময়মতে কণী দিয়ে কণীৰ উৎপাদন বৃদ্ধি হয় লগতে কণীৰ কোৱালিটিও ভাল হয় কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক দ্বিতীয়তে আপোনালোকে কেলছিয়ামৰ যোগান ধৰিব লাগিব বহুতে ভাবে যে কণী পৰা কুকুৰাবোৰক কেৱল দানা খাবলৈ দিলেই হ'ব তাৰ পিছত আৰু একো দিব নালাগে বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী পৰা কুকুৰাবোৰক কেলছিয়ামৰ যোগান নধৰে তেতিয়া কুকুৰাবোৰে সাধাৰণতে নিজৰ কণী নিজে ভাঙি খোৱা দেখিবলৈ পোৱা যায় লগতে কণীৰ বাকলিটো পাতল হৈ যায় সেই কাৰণে কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত পৰিমাণে কেলছিয়ামৰ যোগান ধৰিব লাগিব আপোনালোকে ভেটেনেৰী দোকানৰ পৰা ভাল কোৱালিটিৰ এটা কেলছিয়ামৰ টনিক কিনি আনিব আৰু হেতু সপ্তাহত 3 দিন সপ্তাহত একেৰাহে 3 দিন দিনত এবাৰ পানীত মিহলি কৰি সন্ধিয়া সময়ত কুকুৰাবোৰক খাবলৈ দিব কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক তৃতীয়তে আপোনালোকে বিশুদ্ধ আৰু পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ দিব লাগিব বন্ধু বান্ধৱীসকল কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক আপোনালোকে 24 ঘণ্টাই পৰিষ্কাৰ পানী খাবলৈ দিব লাগিব যদি কুকুৰাবোৰে পানী কমকৈ খায় বা যদি আপোনালোকে কুকুৰাবোৰক পানী কমকৈ খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ কণীৰ উৎপাদন তৎক্ষণাত কমি যায় অৰ্থাৎ কুকুৰাবোৰে কণী কমকৈ দিবলৈ আৰম্ভ কৰে সেই কাৰণে কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ দিব লগতে পৰিষ্কাৰ পানী খাবলৈ দিব আৰু বাচন আপোনালোকে সদায় ধুব কুকুৰাবোৰক আপোনালোকে যি পাত্ৰত পানী খাবলৈ দিয়ে সেই পাত্ৰটো আপোনালোকে পৰিষ্কাৰ ৰাখিব কুকুৰাবোৰক আপোনালোকে ফ্ৰেছ আৰু পৰিষ্কাৰ পানী খাবলৈ দিব যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পোহপাল দিয়ে তেন্তে 4 নম্বৰতে কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হ'বলৈ নিদিব যদি কুকুৰাবোৰে থাকি অশান্তি পায় কুকুৰাবোৰৰ যদি ষ্ট্ৰেছ বেছিকৈ হয় তেতিয়াও কিন্তু কুকুৰাৰ কণীৰ উৎপাদন একেবাৰে কমি যায় বা কুকুৰাবোৰে সময়মতে কণী নিদিব পাৰে সেই কাৰণে কুকুৰাৰ গড়ালটো আপোনালোকে সদায় শান্ত পৰিৱেশত নিৰ্মাণ কৰিব কুকুৰাৰ গড়ালটো যাতে গৰম বেছিকৈ নহয় হেতু আপোনালোকে লক্ষ্য ৰাখিব লাগিব কুকুৰাৰ গড়ালটোত বতাহ ভালকৈ চলাচল কৰিব পাৰিব লাগিব লগতে গড়ালটো পৰিষ্কাৰ ৰাখিব লাগিব যদি আপোনালোকে এই গোটেই কথাকেইটা ভালকৈ মানি চলে তেনেহলে কুকুৰাবোৰে ভালকৈ কণী দিব কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি হ'ব কুকুৰাৰ কণীৰ কোৱালিটি ভাল হ'ব লগতে কুকুৰাবোৰে সময়মতে কণী দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ